অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত ইয়াত এখন স্মাৰক উদ্যান গঢ় লৈ উঠিল। মাননীয় মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে, মুকলি কৰিলে। অগণন লোক ইয়ালৈ আহি থাকে। আপোনালোকে গম পাইছে যে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দপ্তৰসমূহ বিতৰণ কৰিছে। চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্ব পুনৰ আমাৰ ওপৰত অৰ্পণ কৰিছে। আৰু জাতীয় শ্বহীদসকলক আজিৰ দিনটোত মই গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমাৰ কাম আৰম্ভ কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু সেইকাৰণে পোনে পোনে মই আজি ইয়ালৈকে আহিলোঁ। ইয়ালৈ আহিলে মনত সাহস পাওঁ, কাৰণ শ্বহীদসকলৰ যি আত্মত্যাগৰ বাবেই আজি ৰাজ্যখনলৈ এটা পৰিৱৰ্তন আহিল। সকলো দিশতে পৰিৱৰ্তন আহিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত হোৱা কেবিনেটত থ্ৰেডবেৰ আলোচনা কৰাৰ পাছত আমি যিখিনি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে 40টা ৰিকমেণ্ডেশ্যন আমি নিজাববীয়াকৈ কৰিম আৰু সেইখিনি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। ঠিক তেনেকৈ 12টা আছে ৰিকমেণ্ডেশ্যন, যি 12টা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যৌথভাৱে কৰিব লাগে। আৰু আছে 15টা যিখিনি কেন্দ্ৰীয় চৰকাৰে কৰিব লাগে। সেই আধৰুৱা কামবিলাক ডেফিনেটলি কৰিব লাগিব। সেইখিনি কাম আমি কৰিব লাগিব। আৰু এতিয়া আপোনাক যিহেতু আবকাৰী বিভাগটো আছে, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ দায়িত্ব দিয়া হৈছে। পূৰ্বতে থকা ডিপাৰ্টমেণ্টকেইটাতো আছেই, সেইকেইটা চলাইছোঁ। গ্ৰামোন্নয়ন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্ব এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ওপৰত ন্যস্ত কৰিছে এই বিভাগৰ দায়িত্ব। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগ আৰু এটা গ্ৰামাঞ্চলৰ কাৰণে কাম কৰা এটা সুবৰ্ণ সুযোগ আমাৰ বাবে। মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু মই সততা আৰু নিষ্ঠাৰে এই দায়িত্ব পালন কৰিম, কাৰণ ময়ো গাঁৱৰ ল'ৰা। গাঁৱৰ সমস্যা, গ্ৰামাঞ্চলৰ সমস্যা সম্পৰ্কে মই ভালদৰে জ্ঞাত। মই ভাল পাম। সেইটোতো আছিলে, আগৰ পৰা আছে। গতিকে যিবিলাক আধৰুৱা কাম আছে সেইবিলাক ৰিজল্ভ কৰিব লাগিব। আৰু এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে দেখিছে যে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত তেখেতে দায়িত্ব লোৱাৰ পাছত এইটো এটা নিগাজিকৈ সমাধানৰ কাৰণে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। শ্বিলঙত হোৱা মুখ্যমন্ত্ৰীৰ সন্মিলনত তেখেতে প্ৰস্তাৱ দিছিল যে আমি আলাপ আলোচনাৰ মাজেৰে এই সমস্যাৰ সমাধান কৰিব পাৰোঁ আৰু আপোনালোকে আগবাঢ়ি আহিব লাগে। সেইমতে আপোনালোকে দেখিলে যে অৰুণাচল, মেঘালয়ৰ লগত যথেষ্টখিনি আগবাঢ়ি গ'ল। মিজোৰামৰ লগত কথা বতৰা চলি আছে, নাগালেণ্ডৰ লগতো চলি আছে। গতিকে চুবুৰীয়া ৰাজ্যসমূহৰ লগত দীঘলীয়া যিটো সীমা সমস্যা, এই সীমা সমস্যাটো মই ভাবোঁ যে এইবাৰ সমাধান হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।